ये कोई व्यक्तिगत चीज़ नहीं है। इस पार्टी को मैंने 32 इयर्स दिया। 94 में मैं पार्टी में ज्वाइन किया। ये सिद्धांत कोई सिर्फ व्यक्तिगत नहीं हो सकता है। पार्टी का भविष्य को लेकर चिंतित है। इसलिए मैं कांग्रेस हाईकमान को अपना रिजिग्नेशन लेटर में विस्तार से सभी बात बताया। মুখ্যমন্ত্ৰীয়ে দুটা ভৱিষ্যতবাণী কৰিছিলে যে আপুনি প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পৰা আপোনাক আঁতৰাই দিব, সেইটো হ'ল। আপুনি বিজেপিত যোগদান কৰিব বিধানসভা নিৰ্বাচনৰ পূৰ্বে, এতিয়া সেইটো হ'বলৈ গৈ আছে। মুখ্যমন্ত্ৰীয়ে কোৱা কথা গোটেইখিনি এনেকুৱা ধৰণৰ কলিয়াই গৈ আছে, হয়তো এইটো কেনেবাকৈ এইটো আপোনাৰ কি ভাবে কি বিষয়টো ভৱিষ্যতবাণীটোক লৈ মইতো যিলৈকে ক'ব পাৰি কৈ দিছোঁ আপোনালোকক। তাৰ পাছৰখিনি আপোনালোকে নিজে নিজে এনালাইচিছ কৰক, মইতো বাধা কৰা নাই। কিন্তু মই যি কৰিম বা মই যি ভাবি আছোঁ, মই যি কৰিবলৈ গৈ আছোঁ, মই চব আপোনালোকক ক'ম। মইতো নলুকুৱাওঁ আৰু মই পলাই একো কাম নকৰোঁ। মই ৰিজিগনেশ্যন দিছোঁ, লুকুৱাইছোঁ নেকি? মই লুকুৱাটো নাই, মনে মনে কৰা নাই। আৰু মোক কোনো দলে এতিয়ালৈকে প্ৰস্তাৱ দিয়া নাই। অখিল গগৈ ডাঙৰীয়া মোৰ সৈতে ব্যক্তিগতভাৱে আমি কিছু কথা পাতিছোঁ, কালিও লগ পাইছোঁ। কিন্তু এনেকুৱা ৰাজহুৱা কোনো দলে বা আনুষ্ঠানিক মোক কোৱা নাই যে আপুনি, কিন্তু এইটো কথা ঠিক যে মই ৰাজনীতিৰ পৰা সন্ন্যাস ল'বৰ কাৰণে সিদ্ধান্ত লোৱা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।